ইয়াত মই XAUSD বা গোল্ডৰ চাৰ্ট খুলি লৈছোঁ আৰু ইয়াত আমি দেখা পাইছোঁ ইয়াত ইকনমিক কেলেণ্ডাৰ আছে। যোৱাকালি CPI বা ইনফ্লেশ্যন ডিটেক্ট হৈছে। ইয়াত পেটাৰ্ণ ৰিকগনাইজেশ্যন হৈছে আৰু মাৰ্কেট আৱাৰ্ছ, ট্ৰেড ষ্টেটিষ্টিক্স, লিভাৰেজ বা আপোনাৰ ফাণ্ডামেণ্টেল ৰিপৰ্টছ, টেকনিকেল ৰিপৰ্টছ সকলোবিলাক ডিটেকশ্যন হৈছে। কিন্তু গোল্ডত মই যদি চাৰ্ট এনালাইচিছ ইয়াত কৰোঁ, এই যিটো এটা ডাঙৰ কেণ্ডেল ডিটেকশ্যন হৈছে ইয়াতে, এই গ্ৰীণ কেণ্ডেলটো, সেই কেণ্ডেলটো ডিটেকশ্যন হোৱাৰ পিছত গ'ল্ড এগেইন তললৈ গুচি আহিলে আৰু ইন ফিউচাৰ এইটো মুহূৰ্তত গ'ল্ড ডাউন ট্ৰেণ্ডত থাকিব। এইটো যদি তললৈ গুচি আহিছে গ'ল্ড, তাত কথা এটা আছে কি, যোৱাকালি CPI ডিটেকশ্যন হোৱাৰ কাৰণে গ'ল্ড আপ ট্ৰেণ্ডত গৈছিলে, এগেইন ডাউন ট্ৰেণ্ডত লাহে লাহে গুচি আহিলে। এতিয়া যদি আপুনি টেকনিকেল এনালাইচিছ নাজানে, তেতিয়াতো আপুনি ডাইৰেক্টলি এই ব্লু কেণ্ডেলটো বা গ্ৰীণ কেণ্ডেল এটা দেখি পেলাই আপুনি ডাইৰেক্ট এণ্ট্ৰি কৰি দিব। তাৰ লগে লগে কি হ'ব, আপোনাৰ নেক্সট কেণ্ডেলটো এটা ডজি ডিটেকশ্যন হৈছে ইয়াত, নেক্সট কেণ্ডেল ডাউনত গুচি আহিছে। আপুনি ক'ব যে টেকনিকেল এনালাইচিছে কাম নকৰে বা ফাণ্ডামেণ্টেলছে কাম নকৰে। কিন্তু ইয়াৰ বস্তুটো কি, এইটো এটা ফল্ছ ব্ৰেকআউট আছিলে। যোৱাকালি যিটো ডিটেকশ্যন হৈছে এইটোক আমি ফল্ছ ব্ৰেকআউট বুলি কওঁ। গতিকে এইবিলাক আপুনি জানিব লাগিব।